পুরাবানে প্রিয়ে এই জনম মোর হিয়ার পূর্ণ আশা। প্ৰথমে আপোনালোকক সকলোকে অশেষ ধন্যবাদ। যোৱাবাৰ যিটো ভিডিঅ' দিছিলোঁ তাত আপোনালোকে দিয়া মৰমবোৰ পাই মই আনন্দিত। কালি আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ সেই একে ঠাইলৈ, কমোদালৈ। এইবাৰ যাত্ৰাটো কিছু বেলেগ আছিল। 20 জুন ৰাভা দিৱসৰ সম্পূৰ্ণ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰা হৈছিল। দায়িত্বটো পাই আমি বেয়া পোৱা নাছিলোঁ, উৎসাহিত হৈছিলোঁ। কিন্তু তাত উপস্থিত হৈ মনটো বৰ বেয়া লাগি গ'ল। কিছুমান বিশেষভাৱে অক্ষম শিশুৰ অৱস্থা দেখি বুজি পালোঁ যে আমাৰ বাবে যিটো সহজ, সিহঁতৰ বাবে হয়তো সেইটো বহুত কঠিন বা বৃহৎ সংগ্ৰাম। কাৰোবাৰ বাবে যিটো সৰু সমস্যা, কাৰোবাৰ বাবে সেইটোৱেই জীৱনৰ কঠিন যুঁজ। এই নিষ্পাপ চকুকেইটাত আশাৰ কিমান যে সপোন লুকাই থাকে। কালি আমি সকলোবোৰ আয়োজন কৰি আজি আমি আকৌ ওলালোঁ। আজি ৰাভা দিৱস। আজি ৰাভা দিৱসৰ উপলক্ষে মোৰ তৰফৰ পৰা তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শ আৰু অৱদান চিৰকাল আমাৰ মাজত অমৰ হৈ ৰ'ব। আজি এই বিশেষ দিনটো সৰু সৰু শিশুসকলৰ লগতে আমি পাৰ কৰিলোঁ। প্ৰকৃতিয়ে হয়তো সিহঁতক শাৰীৰিকভাৱে অলপ পিছপেলাই ৰাখিছে, কিন্তু সিহঁতৰ মনৰ শক্তি আৰু হাঁহিটোৰ ওচৰত আজি আমি সকলো হাৰ মানিছোঁ। তাত থকা মেমগৰাকীয়ে আৰু ল'ৰা-ছোৱালীবোৰে গান আৰু নৃত্যৰে পৰিৱেশটো জীপাল কৰি তুলিলে। মোৰ জীৱন নাটৰ শেষ ৰাগী কল্যাণ অৰমান ইয়াৰ লগতে আমাৰ লগৰ মৌচুমীয়েও এটা গান পৰিৱেশন কৰিলে। এবাৰ শুনি চাওকচোন কেনেকুৱা হৈছে। যদি হে আমার হয় দেখা পুরাবানে প্রিয়ে এই জনম মোর হিয়ার পূর্ণ আশা। এই ভিডিঅ'টোত থকা ছোৱালীকেইজনীৰ সংগীতৰ তাল হয়তো তেওঁলোকৰ কাণত পৰা নাই, কিন্তু তেওঁলোকৰ হৃদয়ত বাজি উঠিছে এক সুকীয়া সুৰ, যাৰ বাবে তেওঁলোকে সুন্দৰকৈ নাচিব পাৰিছে। পৰৱৰ্তী সময়খিনি পাৰ হ'ল কিছু খেল-ধেমালিৰ মাজেৰে। অৱশেষত জুবিনদাৰ গীতৰ সুৰেৰে আজিৰ এই বিশেষ দিনটো সামৰণি মাৰিলে।